আমাৰ পৰিকল্পনাটো আছিলে আমাৰ বন্ধু নৱজিৎ শইকীয়া আৰু মোৰ মানে সৰুকৈ এটা পৰিকল্পনা আছিলে। আমাৰ প্ৰথম অনুষ্ঠানটো আয়োজন কৰাৰ কথা আছিলে আমাৰ সোণাপুৰ যি জুবিন ক্ষেত্ৰ, তাতে আমি 18 তাৰিখে আয়োজন কৰিম বুলি ভাবিছোঁ জুবিনদাৰ জন্ম দিৱস উপলক্ষে। কিন্তু যিহেতু 18 তাৰিখে সমগ্ৰ অসমতে বিভিন্ন জেগাত অনুষ্ঠান আয়োজন হৈছে, সেইবাবে আমাৰ শিল্পীসকলো তাতে ব্যস্ত থাকিব। আৰু 19 তাৰিখ এবাৰ ভাবিলোঁ, তো 19 তাৰিখে যিহেতু আমাৰ গম পাইছে আপোনালোক অসম শিল্পীসকলে আমাৰ চানমাৰী কণ্ঠশিল্পী আমাৰ চানমাৰী ফিল্ডত আয়োজন কৰিছে। তাৰ বাবে আমি 20 তাৰিখে ৰাখিছোঁ ডেটটো। আৰু 20 তাৰিখে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত আমি আয়োজন কৰিম 3 বজাৰ পৰা। আমি জুবিনদাৰ জন্ম দিৱসৰ লগতে আমাৰ আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক স্বৰ্গীয় দীপক শৰ্মা ডাঙৰীয়া দেৱলৈ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। সেই অনুষ্ঠানটোত তেওঁৰ ছাত্ৰসকলে এটি বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিব, বাঁহীৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু আমি অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণটো হৈছে আমাৰ জুবিনদাই সৃষ্টি কৰি থৈ যোৱা সেই মায়াবিনী গীতটো। আৰু মায়াবিনী গীতটোত আমি অসমৰ যিহেতু জুবিনদাই 40টা ভাষাত গীত গাইছিলে, সকলো ভাষা আমি সংগ্ৰহ কৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। যদিও আমি বহুত যোগাযোগ কৰিছিলোঁ, তেওঁলোকে দিবলৈ সক্ষম নহ'ল। আমি কোচ ৰাজবংশী বিচাৰিছিলোঁ, তেনেকৈ বিভিন্ন ভাষাৰ লগত যোগাযোগ কৰিছিলোঁ, তেওঁলোকে নাজানো কি কাৰণে নিদিলে। কিন্তু যিসকলে দিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰায় 8টা ভাষা, অসমীয়া ভাষা সংযোজন কৰি প্ৰায় 8টা ভাষাত আমি জুবিনদাৰ গীতটি মায়াবিনী পৰিৱেশন কৰিম, প্ৰায় 500 কণ্ঠশিল্পীয়ে।